চাব পাৰিছে আমাৰ গোৱালপাৰা ডিচি অফিচ অৰ্থাৎ জিলা উপায়ুক্ত কাৰ্যালয়। ইয়াতে যি এইসকলৰ এনআৰচি বায়োমেট্ৰিক আছিলে আৰু তাৰ বাবে আধাৰ কাৰ্ড বনাব পৰা নাই। ইয়াতে কিন্তু বহুত ভিৰ, যিসকলে জমা দিব বিচাৰিছে তেওঁলোকে কিন্তু দিব পৰা নাই। ইয়াতে চাওক থিয় দি আছে, হয়তো ৰাতিপুৱা আহিছে আৰু যি আমাৰ যে ডিচি অফিচৰ ওচৰে পাজৰে যিসমূহ কম্পিউটাৰ দোকান আছে সেই সময়ত কিন্তু ভিৰ দেখিবলৈ গৈছে। অৰ্থাৎ লাখ লাখ মানুহ কিন্তু আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত কিন্তু দেখিবলৈ পাইছে, বহুত কিন্তু সমাগম দেখিবলৈ পাইছে। আৰু যিসকলে এনআৰচি বায়োমেট্ৰিকৰ বাবে আধাৰ কাৰ্ড হোৱা নাই আৰু তেওঁলোকে কি কৰিব লাগিব মই জনাই দিম। সেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম নকৰে, কিয়নো দূৰ দূৰণিৰ পৰা কিন্তু এই সমূহ কিন্তু নথি পত্ৰ লৈ আহি আছে আৰু আপোনালোকে সাৱধানে কিন্তু এই যিসমূহ নথিসমূহ কিন্তু সজাগতা কৰি লৈ আহি আপোনালোকে জমা দিব লাগিব। এতিয়া চাই লওক কি লগত লৈ যাব লাগিব আপোনালোকে যাতে কোনো ধৰণৰ প্ৰব্লেম নকৰে, কিয়নো বহু মানুহে কিন্তু ঘূৰি আহিব লগা হৈ আছে। 1 নম্বৰত ফাইনেল এনআৰচি লিষ্ট অৰ্থাৎ এনআৰচিৰ কিন্তু আপোনাৰ যিখন লিষ্ট ওলাইছে সেইখন লাগিব। তাৰপিছত দ্বিতীয়তে কোৱা আছে ষ্টেটাছ অফ দ্য ফেমিলি মেম্বাৰ্ছ ইন এনআৰচি, আপোনালোকৰ পৰিয়ালৰ যে নাম আছে সদস্যৰ নাম সেইখন কিন্তু লাগিব। 3 নম্বৰ কোৱা আছে হুৱেদাৰ ফেমিলি মেম্বাৰ্ছ হেভ আধাৰ EVS প্ৰভাইডেড আধাৰ নাম্বাৰ, যিসকলৰ আধাৰ কাৰ্ড আছে অৰ্থাৎ আপোনাৰ পৰিয়ালৰ যিকোনো এজনৰ আধাৰ কাৰ্ড লাগিব। অৰ্থাৎ আপোনাৰ ল'ৰা ছোৱালীৰ নামত যদি আপুনি এপ্লিকেশ্যন কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ যদি আধাৰ কাৰ্ড আছে নাইবা আপোনাৰ ঘৰৰ যিকোনো এজনৰ আধাৰ কাৰ্ড লাগিব। 4 নম্বৰ ভোটাৰ কাৰ্ড বা পেন কাৰ্ড বা ৰেচন কাৰ্ড যিকোনো এখন লাগিব। 5 NRC ARN নাম্বাৰ অৰ্থাৎ আপোনাৰ এনআৰচিৰ সময়ত যিটো এখন কপি আছে সেই এনআৰচিৰ ARN নাম্বাৰ শেষৰ পৃষ্ঠাখন লাগিব। তাৰপিছত 6 নম্বৰ প্ৰিভিয়াছ আধাৰ ইনৰলমেণ্ট নাম্বাৰ এণ্ড ষ্টেটাছ অফ আধাৰ, আপোনাৰ আধাৰ কাৰ্ডখন কিন্তু লাগিব। অৰ্থাৎ ইনৰলমেণ্ট নাম্বাৰ আপুনি যি আপোনাৰ আধাৰ কাৰ্ড বনোৱা দিছিলে সেই সময়ত আপোনাৰ যিখন ফিংগাৰপ্ৰিণ্ট আছে সেইখন দিব, নাইবা আপোনাৰ যি ষ্টেটাছখন এইসমূহ নথি কিন্তু আপুনি ভালকৈ সুন্দৰকৈ লৈ আপুনি যাব লাগিব। আৰু এপ্লিকেশ্যনখন লিখিব, সেই এপ্লিকেশ্যনৰ ওপৰত আপুনি কোড ফি লগাব। কোড ফি লগাই এইসমূহ কিন্তু আপুনি লৈ কিন্তু জমা দিব লাগিব। আৰু যদি এইসমূহৰ নথিৰ ভিতৰত যদি নাথাকে তেন্তে কিন্তু আপোনাৰ সেই দিনটো গৈ চাওক ইমান মানুহ কিন্তু দূৰ দূৰণিৰ পৰা গৈ আছে, যাতে প্ৰব্লেমত আপোনালোকে নপৰে তাৰ বাবে এইসমূহ উপযুক্ত নথি আপুনি লৈ যাব লাগিব। ইয়াতে লক্ষ্য কৰিব পাৰিছে কিমান ভিৰ হৈ আছে আৰু মই আছোঁ ইয়াতে লক্ষ্য কৰিব পাৰিছে। মই কিন্তু ইয়াতে শাৰী পাতি আছোঁ, ময়ো কিন্তু জমা দিবলৈ গৈছিলোঁ। ইয়াতে লক্ষ্য কৰিব পাৰিছে ইয়াতে শাৰী পাতি আছোঁ। আৰু যিহেতু সুন্দৰ পৰিৱেশেৰে আমাৰ গোৱালপাৰাত কিন্তু এইসমূহ লৈ আছে, কোনো ধৰণৰ হুলস্থুল পৰিৱেশ কিন্তু হোৱা নাই আমাৰ গোৱালপাৰাত। যিহেতু আপোনালোকে চাই আছে আৰু আপোনালোকে যদি গোৱালপাৰাবাসী হয় তেন্তে আপোনালোকে এই উপযুক্ত নথিসমূহ লৈ আপোনালোকে ডিচি অফিচত আহক।